খুব ধুনীয়াকৈ এনেধৰণে মানে মেইনটেইন কৰি ৰাখিছে। এইটো চাওক কিঙৰ বৰ্ডিঙত যিহেতু মই কৰিবলৈ কৈছিলোঁ আৰু আপোনাৰ এইটো মোটামুটি 150 পোৱালি আছে। মামি আজি কেইদিন? আজি 7 দিন হৈছে। কিবা অসুবিধা পাইছে নেকি আপুনি? নাই নাই, একো অসুবিধা। মৰ্টেলিটি আছে নি? নাই, এটাও মৰ্টেলিটি নাই। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি বৰ্তমান মই মামীৰ ঘৰত আহিছোঁ। মামা আৰু মামীৰ এটা ভিডিঅ' মই আপোনালোকক দিছিলোঁ যে ফাৰ্ম এখন কৰিছে নতুনকৈ। বহুতে হয়তো ভিডিঅ'টো চাইছে। আজি সেই মামীৰ ঘৰত মই আকৌ আহিছোঁ। মানে আজি 7 দিন পোৱালিখিনি কেনেকৈ আছে, কি কৰি আছে গোটেইখিনি দেখুৱাম। আৰু আচলতে আজি 7 দিন আহিছোঁ মই ভেকচিনটো অকণমান মোক দেখুৱাই দিবলৈ ক'লে। গতিকে ভেকচিনৰ প্ৰক্ৰিয়াটো মই আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। চব আচলতে আজি ৰাণীকেট F1 যিটো ভেকচিন, এই ভেকচিনটো মৰাৰ সময়। এইটো হ'ল ভেকচিন, এইটো ৰাণীকেট। আচলতে ইয়াৰ যিটো মানে ফ্ৰিজত আনি পেলাই থোৱা হৈছিলে এনেধৰণে চব ফ্ৰিজত আনি থোৱা হৈছে গোটেই বস্তুটো। আৰু 2 দিন সময় হোৱাৰ কাৰণে ইয়াৰ কাগজটো অলপ কোমলি গৈছে। এইটো হ'ল ৰাণীকেট F1 ভেকচিন। এই বস্তুটো আপুনি কি কৰিব লগত আপোনালোকৰ এনেকুৱা এটা পানী, মানে এটা ভেকচিনৰ লগত এনেকুৱা এটা পানী দিব। আৰু এইটো হ'ল পানী, মানে 100 টোপাল, মানে এটা 100 ভেকচিনৰ কাৰণে এটা আপুনি মিক্সিং কৰিব লাগে। আচলতে মিক্সিংটো কেনেকৈ কৰিব চাওক। এটা আপুনি চিৰিঞ্জ ল'ব। চাওঁ, এয়া হ'ল এয়া মামীৰ ল'ৰা দেই, অনুৰাগ। ইও মানে মাকক হেল্প কৰি দিবৰ কাৰণে এইটো হ'ল পানী দৰপাৰটোত মই দেখাইছোঁ যে চিৰিঞ্জটো আপোনালোকৰ এইটো হ'ল এটা দৰপাৰৰ কামো কৰিব। যিটো ইয়াৰ যিটো পানী, এই পানীটো আপুনি অকণমান চিৰিঞ্জ দি পেলাই উলিয়াই লৈছে। উলিয়াই পেলাই কি কৰিব, যিটো ভেকচিন, এই ভেকচিনটোত আপুনি অকণমান পানীটো ভৰাই দিব লাগিব। কাৰণ কেলৈ ভেকচিনৰ যিটো বস্তু, এইটো পাউডাৰ আহে। এইটো চাওক বটলটোত এনেকৈ ফুটাই পেলাই ই অকণমান লাহেকৈ যিটো পানীটো মানে ইয়াত ভৰাই দিছে। আৰু ভৰাই দিয়াৰ লগে লগে কি হৈ যাব, যিটো তাত পাউডাৰ থাকে সেই পাউডাৰটো মিক্স হৈ যাব। চব মই দেখুৱাই আছোঁ আপোনালোকক। হৈছেনে? এই পানীটো ভৰাই দিয়া হৈছে। ভৰাই দিয়াৰ পাছত হৈ যাব। আৰু এতিয়া চাওক, এই যিটো ভেকচিন, এই ভেকচিনটো খুব জোৰেৰে আপুনি জোকাৰি নিদিব। কাৰণ তাতে কি হৈছে, এটা জিন্দা কোষ আছে। সেই জিন্দা কোষটো যদি বহুত জোৰেৰে জোকাৰি দিয়া যায়, তেতিয়াহ'লে জিন্দা কোষটো মৰি যাব পাৰে। ভেকচিনটো আপোনালোকৰ কাম নিদিব পাৰে। গতিকে আপোনালোকে বস্তুটো ঘূৰাই দিয়ক, লাহে লাহে ঘূৰাই দিয়ক আৰু বহুত দেৰিও হাতত ৰাখি নথ'ব। কাৰণ কেলৈ গৰম হৈ যোৱা চান্স থাকে। মিক্স হ'লে এতিয়া তাৰপৰা সেই একেটা বেজিতে তাৰ চিৰিঞ্জটো বা মানে আপুনি দৰৱটো উলিয়াই দিয়ক। আৰু সেই দৰৱটো উলিয়াই পেলাই যিটো পানী, এই পানীটোৰ পৰা যিটো উলিয়াইছিলে, এই পানীটোত আকৌ আপুনি ভৰাই দিয়ক। তেতিয়াহ'লে এই পানীখিনিৰ লগত সেই দৰৱটো মিক্স হৈ যাব। মিক্স হৈ যোৱাৰ পাছত ই কি কৰিব, ই চব ইয়াত অলৰেডি এটা ড্ৰপাৰৰ কাম কৰিব। গতিকে আপুনি এনেকৈ এটোপাল দিলে হৈ যাব। বাকীখিনি মই ফাৰ্মত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ বলক। গতিকে ভেকচিনটো এনেকৈ ধৰণে আপোনালোকে মিলাব। আৰু কি কৰিব, আচলতে বৰফ, এনেধৰণৰ বৰফ চব, এইখিনি বৰফ, এই বৰফত দি পেলাই আপোনালোকে এইটো বহুত বেছি দেৰি নাৰাখিব। আচলতে বৰফত এনেধৰণে ৰাখি থ'ব। বৰফত ৰাখি থোৱাৰ মানে পিছত মানে বস্তুটো জাষ্ট 10টামান পোৱালিক দিব। তাৰপিছত আপুনি বৰফত ৰাখি দিব। আৰু দিয়াৰ যিটো প্ৰচেছ, এইটো আপোনালোকে গোটেই সোপা হাতেৰে ধৰি পেলাই নল'ব। জাষ্ট 2টা আঙুলি ল'ব, এটোপাল ধৰি দিব। তেতিয়া বটলটো মানে কি হৈ যায়, বেছিকৈ মানে গৰম নহয়। যিহেতু বেছি মুৰ্গীক আপুনি দিব পাৰে। যদি বস্তু ইয়াতে বেছি গৰম হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ ভেকচিনটো আকৌ কামটো নহ'ব পাৰে ভবা মতেদি। এতিয়া মই আপোনালোকক দেখাইছোঁ চাওক, বৰ্ডিংটো খুব ধুনীয়াকৈ এনেধৰণে মানে মেইনটেইন কৰি ৰাখিছে। কিঙৰ বৰ্ডিঙত যিহেতু মই কৰিবলৈ কৈছিলোঁ। আৰু আপোনাৰ এইটো মোটামুটি 150 পোৱালি আছে। 150 পোৱালিত আপোনাৰ 3টাই এতিয়া বাছত সদ্যহতে লগাই থৈছে। এনেধৰণে এয়া দেখিছে, ষ্টেণ্ডডালত এনেকৈ দি ৰাখিছে। সেইটো ষ্টেণ্ড হৈছে। আৰু এইফালে দানাৰ যিটো বাচন, এই দানা বাচনটো আপোনালোকে এটা কাম কৰিব, এটা লগোৱাৰ ছিষ্টেম আছে। ইয়াৰ যিখন ঢাকনা, ইয়াৰ ওপৰত যিখন এখন ঢাকনা থাকে, সেই ঢাকনাখন আপোনালোকে তলত দি দিব। তলত দি পেলাইহে এইটো বস্তু খুৱাব। তেতিয়া কি হৈ যায় চাওক, তেতিয়া তলত এই দানাটো, ইয়াত বেছি দানা এটা নাখায়। মানে তেতিয়া দানাটো আপোনাৰ বহুত বেছি যদি দানা থাকে, তেতিয়াহ'লে পোৱালিখিনিয়েতো ইমান দানা খাব পৰা হোৱা নাই। গতিকে পোৱালিখিনি আপোনালোকৰ দানাখিনি বহুত বেছি দিন থাকিলে দানাখিনি বেয়া হৈ যাব পাৰে। গতিকে সেইকাৰণে আপোনালোকে কম দানা ধৰিব। আপোনালোকে ইয়াৰ ওপৰত থকা যিটো প্লেট, এই প্লেটটো তলত দি ল'ব। তাৰপিছত এনেধৰণে চুঙাটো বহাই দিব আৰু ৰিংটো লগাই দিব। তেতিয়া এনেধৰণে দানাটো খুব ধুনীয়াকৈ আপোনাৰ খুব কম দানাত সোমাব। আৰু পোৱালিখিনিয়ে আপোনালোকে ডেইলি বস্তুটো দি থাকিব পাৰিব। কিন্তু যদি দ হৈ থাকে প্লেটটো, তেতিয়াহ'লে দানাটো বেছি ধৰিব। কিন্তু আপোনালোকৰ কি হৈ যাব, দানাটো একেদিনাই খাই পেলাই খতম কৰিব নোৱাৰিব মুৰ্গীখিনি। আৰু দানাটো আপোনালোকৰ বেয়া হৈ যোৱা চান্সটো বেছি থাকে। গতিকে এইখিনিয়ে পোৱালি। আৰু এই প্ৰতিপাল কৰি আছে মামীয়ে। মামী আজি কেইদিন? আজি 7 দিন হৈছে। কিবা অসুবিধা পাইছে নেকি আপুনি? নাই নাই, একো অসুবিধা। মৰ্টেলিটি আছে নি? নাই, এটাও মৰ্টেলিটি নাই। মানে মই যিকেইটা পোৱালি দি গৈছোঁ গোটেইখিনি আছে। আৰু এয়া পোৱালি চব 2টা লাইটৰ বাল্ব দিছে, দেখিছেনে? মই যেনেধৰণে আচলতে কৈছোঁ তেনেধৰণে বৰ্ডিংটো কৰিছে।
আৰু বৰ্ডিঙৰ অকণমান কাইলৈ স্পেচটো লাগিব মানে ইয়াতে বহলাই দিব এতিয়া টিংটো বেছি হৈ আছে গতিকে এই বৰ্ডিংটো অকণমান এই টিঙৰ ৰাউণ্ডটোৱে অলপ বহলাই দিব সেইকাৰণে আৰু বৰ্ডিঙৰ যদি হিটটো ঠিকে থাকে নহয় দানা পানী সকলো খাই থাকে কোনো প্ৰব্লেম নাই এইখিনি চব পোৱালি ধুনীয়া হৈ আছে দেখিছেনে এই পোৱালি ধুনীয়া হৈ আছে চব দানা পানী খাই আছে সদায় চাব টুটুলাটো দানা খাইছেনে নাই সদায় পোৱালি এটা ধৰিব ধৰি পেলাই আপোনালোকে চাব যে দানা পানী খাইছেনে নাই অলৰেডি আপোনালোকে টুটুলাটো এনেকৈ ধৰিলে গম পাই যাব গতিকে এইখিনি পোৱালি এটাও একো অসুবিধা হোৱা নাই গতিকে আপোনালোকক মই দেখুৱালোঁ এনেধৰণে যদি বৰ্ডিং কৰে ঠাণ্ডা দিনতো আপোনালোকৰ একো অসুবিধা নহয় আৰু টিঙৰ বিশেষকৈ বৰ্ডিঙত আপোনালোকৰ হিটটো খুব ধুনীয়াকৈ কণ্ট্ৰল হৈ থাকে আৰু কম পাৱাৰ মানে আজিকালি যিটো লাইটৰ খৰচাটো বেছি হৈ যায় যে কম খৰচাটো এনেধৰণে আপোনালোকে কামটো চলাই থাকিব পাৰে আৰু পোৱালিৰ মৰ্টেলিটিটো খুব মানে নহয় বুলিয়ে মই ক'ব লাগিব কাৰণ কেলৈ ময়ো তেনেকৈ কৰোঁ তেনেকৈ মোৰ হানি বিঘিনি মোৰ এটা পোৱালিও নহয় বিশেষকৈ আৰু এতিয়া ভেকচিন দিব যিহেতু মই অকণমান দেখুৱাই দিছোঁ প্ৰচেছটো দানা পানী চব কেনেকৈ লগাইছে আপোনালোকেও লগাব পাৰে দানা পানী এনেধৰণে আপোনালোকে যাতে ইয়াত দানাটো খাই পেলাই ইয়াত পানীটো খাব পাৰে যাতে বিচাৰি ফুৰিব নালাগে এনেধৰণে আপোনালোকে বস্তুটো লগাব আৰু এতিয়া ভেকচিনৰ যিটো প্ৰক্ৰিয়া অকণমান দেখুৱাইছোঁ বোলক কেনেকৈ ভেকচিনটো দিছে চব ভেকচিন দি থকা হৈছে এনেধৰণে আৰু এইফালে আচলতে এনেধৰণে ছেপাৰেট কৰি থৈ যোৱা হৈছে ইফালে মুৰ্গীখিনি আনি এনেধৰণে থৈ যোৱা হৈছে ছেপাৰেটকৈ ভেকচিনৰ প্ৰক্ৰিয়াটো এনেকুৱাই আপোনালোকে এনেকৈয়ে মাহেকত 4টা ভেকচিন মানে দি পেলাই গোটেই মুৰ্গীখিনি সুৰক্ষিত কৰি ৰাখিব আৰু আজি ভিডিঅ'টো ইমানেই অকণমান আপোনালোকক দেখুৱাব বিচাৰিলোঁ ভেকচিনটো মিলাই পেলাই দিয়াৰ এটা ব্যৱস্থা মই আপোনালোকক দেখুৱাই দিলোঁ যিহেতু এনেধৰণে গোটেই কামখিনি কৰি আছে আচলতে মই মামীক নতুন কাৰণে মই অকণমান দেখুৱাই দিবৰ কাৰণে আহিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মই নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল